যে বিজেপি চৰকাৰে আমাৰ মুছলমান মানুহখিনিক আমি খিলঞ্জীয়া হোৱাৰ স্বত্তেও আমাক তেওঁলোকে আচলতে কি অসমত বসবাস কৰিবলৈ নিদিব নেকি? তেওঁলোকে কি ভাৰতবৰ্ষৰ পৰা আমাক পৰিকল্পিতভাৱে খেদিব বিচাৰিছে নেকি? কিয়নো আমি এটা প্ৰশ্ন উত্থাপন কৰিছোঁ যে এই বিজেপি চৰকাৰে আমাক পৰিকল্পিতভাৱে অসমৰ পৰা খেদিব বিচাৰিছে। কাৰণ আমাৰ ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত পচুৱাখাল প্ৰথম খণ্ড গাঁৱৰ আমাৰ মমৰ আলী পিতা চহৰ আলী তেখেতক যোৱা কেইদিন আগতে দুদিন আগতে আমাৰ নুমলীগড় ইটাবাটাত কাম কৰি থকা অৱস্থাত তাৰ পৰা উঠাই লৈ যায় অসম আৰক্ষীয়ে। আৰু বাটাৰ পৰা যেতিয়া পৰিয়ালক খবৰ দিয়া হৈছিল আৰু সেই সময়ত পৰিয়ালক কোৱা হৈছিল যে আপোনালোকৰ ডকুমেণ্টছখিনি এই মমৰ আলীৰ ডকুমেণ্টছখিনি লৈ আহক। আৰু এই মমৰ আলীৰ ডকুমেণ্টছখিনি পৰিয়ালে লৈ যোৱাৰ পিছত কিন্তু এতিয়ালৈকে মমৰ আলীৰ কোনো ধৰণৰ সন্ধান পোৱা নাই। আৰু আমি জানিব পৰা মতে যিখিনি আমি জানিবলৈ পাইছোঁ তথ্য অনুসৰি যে তেওঁলোকক বেংগলৰ ফালেদি লৈ গৈ বৰ্ডাৰত তেখেতক পাৰ কৰিব বিচাৰিছিলে, কিন্তু বাংলাদেশেও সেইখিনি মানুহক লোৱা নাছিলে। গতিকে আমাৰ অভিযোগ উত্থাপন কৰিছোঁ আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ যে এই মমৰ আলীৰ যি ডকুমেণ্ট আছে সেইখিনি আপোনাৰ নাথাকিব পাৰে। কাৰণ এই মমৰ আলীৰ 1966 চনৰ যি ভোটাৰ তেওঁলোকৰ পৰিয়ালৰ কিন্তু কাগজ পত্ৰ আছে, তেওঁলোকৰ 71 চনৰ ডকুমেণ্ট আছে। তাৰপিছতো কেনেকৈ এই মমৰ আলীক উঠাই লৈ যোৱা হ'ল? তেওঁৰ পৰিয়ালৰ সকলো মানুহ যদি স্বদেশী হয়, তেখেতৰ মাক ইয়াতে আমাৰ উপস্থিত আছে, তেখেতৰ মাকে যদি স্বদেশী হয়, তেখেতৰ পৰিয়াল সকলো যদি স্বদেশী হয়, এই মমৰ আলী কেনেকৈ আপোনাৰ বাংলাদেশী হ'ল? তেওঁলোকে কেনেকৈ বিদেশী হ'ল? আমাৰ প্ৰশ্ন। গতিকে যদিহে সঁচাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা বিজেপি চৰকাৰে মুছলমানক খেদিব বিচাৰিছে তেনেহ'লে চিধাকৈ কৈ দিয়ক, নহ'লে আমাক গুলীয়াই কৰি মাৰি দিয়ক। কিন্তু আগতে এনেকৈ হাৰাশাস্তি কৰা বন্ধ কৰিব লাগিব। কাৰণ এই পৰিয়ালৰ আজি চকুত চকুলো উঠিছে, তেওঁলোকৰ চকুত পানী, তেওঁলোকে আজি খাবলৈ নাই, তেওঁলোকে এৰি দিছে। এই মমৰ আলীৰ কাৰণে এইটো সংঘটিত হ'ল। আৰু অসম আৰক্ষীয়ে যি অন্যায় কৰিছে আমি স্পষ্টকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে প্ৰফুল্ল কুমাৰ মহন্তৰ এদিন এনেকুৱা গুপ্ত হত্যা কৰিছিলে, আজি তেখেতৰ অৱস্থা কিন্তু অসমৰ পৰা নাইকিয়া হ'ল। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈ দিব বিচাৰিছোঁ, তেখেতক মনত পেলাই দিব বিচাৰিছোঁ যে এনেকৈ দম বালি মাৰি মানুহক অত্যাচাৰ নকৰিব, মুছলমানক হাৰাশাস্তি নকৰিব। এনেকৈ সকলো নথি পত্ৰ থকাৰ পিছতো তেখেতক হাৰাশাস্তি কৰা মানে আপুনিও এদিন পস্তাব লাগিব। এয়া পাপে চুব মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি হস্তক্ষেপ কৰিব লাগিব। অসম আৰক্ষীক এতিয়াই আপোনালোকে অৱগত কৰক যে আমাৰ এই মমৰ আলী পিতা চহৰ আলীক যাতে অতি সোনকালে এই ঘৰত আহি পঞ্চায়ত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী উত্থাপন কৰিছোঁ। অন্যায় কিন্তু মুছলমান সমাজ বহি নাথাকে। অনাগত দিনত কিন্তু মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰৰ বিৰুদ্ধে কিন্তু গণতান্ত্ৰিকভাৱে মুছলমানে প্ৰতিবাদ কৰিব। এজনো মুছলমান আপোনাৰ পৰিয়ালে কিন্তু ঘৰত বহি নাথাকে, তেওঁলোকে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ বাধ্য থাকিব। গতিকে আমি সকীয়াই দিব বিচাৰিছোঁ যে এনেকৈ যাতে কোনো এজন মুছলমান ব্যক্তি যাতে হাৰাশাস্তি কৰা নহয়, অতি সোনকালে এই মমৰ আলী ডাঙৰীয়াক ঘৰত পঞ্চায়ত দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ।